সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সভা তেওঁলোকৰ তৰফৰ পৰা এই আন্দোলনখন কৰি থকা হৈছিলে বুলি মই খবৰত পাইছিলোঁ। মোৰ ওচৰলৈ পৰহিদিনা গৈছিলে তেখেতসকলে মাতিলে, মই কথাখিনি বুজিলোঁ তেওঁলোকৰ কি অসুবিধা হয়। তেওঁলোকৰ দাবীখিনি ন্যায্যতা আছে আৰু তেওঁলোকে সেই দাবীখিনি কৰি থকাৰ কাৰণে তেওঁলোকৰ 1000 মানুহক ইতিমধ্যে তাৰ পৰা উলিয়াই দিয়া হৈছে, ছাঁটাই কৰা হৈছে বুলি কৈছে। এইটোতো বহুত ডাঙৰ কথা। তেওঁলোকৰ লগত আলোচনা মৰ্মে মই আহিলোঁ। আমাৰ দায়িত্বটো হ'ল যে তেওঁলোক 3000 মানুহে চিঞৰি আছে, সেই 3000 মানুহৰ কথাখিনি মই যাতে 1 লাখ মানুহৰ নিচিনা এটা জোৰত ক'ব পাৰোঁ। গতিকে সেইটোৱে মোৰ দায়িত্ব। গতিকে তেখেতসকলৰ দাবীখিনি আগবঢ়াই লৈ যাম আৰু তেখেতসকলে 3খন স্মাৰকপত্ৰ মোৰ হাতত তুলি দিছে। আজি দায়িত্ব এটাই দিছে, সেইটো হ'ল স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ালৈ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, শ্ৰম মন্ত্ৰী ডাঙৰীয়ালৈ আৰু তেখেতসকলৰ যিটো কোম্পানীৰ অধীনত তেখেতসকলে কাম কৰিছিল সেই কোম্পানীটোৰ যিজন মুৰব্বী তেখেতসকল। গতিকে মই চেষ্টা কৰিম যাতে তেওঁলোকৰ সমস্যাখিনি আলাপ আলোচনাৰ মাজেৰে যাতে এটা সমাধান সূত্ৰ উলিয়াই সমাধান কৰে। এই দায়িত্বটো মই ৰাজহুৱাভাৱে তেওঁলোকে প্ৰদান কৰিছে। মই দায়িত্বটো স্বীকাৰ কৰিছোঁ। যি অগ্ৰগতি হ'ব মই জনাম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।